আমি বিশ্বকৰ্মা পূজাৰ উদযাপনৰ পৰিৱেশ আপোনালোকক দেখুৱাই গৈছো। এই মুহূৰ্তত আপোনালোকক আমি বঙাইগাঁৱৰ অসমীয়া প্ৰতিদিন কাকতৰ কাৰ্যালয়লৈ পোনপটীয়াকৈ লৈ যাব বিচাৰিছো, য'ত উপস্থিত আছে আমাৰ নামনি অসমৰ ব্যুৰো চিফ সীমান্ত চৌধুৰী। সীমান্ত, এই পবিত্ৰ বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা আপোনালৈ জ্ঞাপন কৰিছো। অসমীয়া প্ৰতিদিন কাকতৰ কাৰ্যালয়ত যিহেতু উপস্থিত আছে, কেনেকুৱা আয়োজন তাত আজি বিশ্বকৰ্মা পূজাৰ এই কাৰ্যসূচীত আজি কি আছে আপোনাৰ পৰা মই সামগ্ৰিক কথাখিনি জানিব বিচাৰিম, লগতে পৰিৱেশো ৰাইজক আপোনাৰ জৰিয়তে দেখুৱাব বিচাৰিম। হয় ৰাজদীপ, আপোনাকো বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জনাইছোঁ। মই এই মুহূৰ্তত যেহেতু অসমীয়া প্ৰতিদিনৰ বঙাইগাঁও সংস্কৰণৰ কাৰ্যালয়ত আছোঁ, কৰ্মচাৰীসকল আছে। মই পোনপটীয়াকৈ পৰিৱেশ দেখুৱাম। পুৰোহিতে যিহেতু ৰাতিপুৱাৰ পৰাই পূজা আৰম্ভ কৰিছে, পূজা চলি আছে। মই যন্ত্ৰাংশসমূহ প্ৰথমতে দেখুৱাই ল'বলৈ ওলাইছোঁ। যোৱাকালি নিশাৰ ভাগত যি কৰ্মচাৰীসকলে অতি সুন্দৰভাৱে যন্ত্ৰাংশসমূহ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি কাৰ্যালয়টো তেওঁলোকে নিশালৈকে তেওঁলোকে কাম কৰিছে। আৰু আজি উৎসৱমুখৰ পৰিৱেশ প্ৰত্যেকটো যিহেতু প্ৰতিষ্ঠানতে, বিশেষকৈ যন্ত্ৰৰ সৈতে জড়িত যিসমূহ প্ৰতিষ্ঠান আছে সেইসমূহ প্ৰতিষ্ঠানত এই পৰিৱেশেই দেখিবলৈ পোৱা যায়। এই মুহূৰ্তত অসমীয়া প্ৰতিদিন কাৰ্যালয়ৰ এই পৰিৱেশ পুৰোহিতে মন্ত্ৰাচৰণ মই কিছু শুনাবলৈ যত্ন কৰিম প্ৰতিদিন টাইমৰ দৰ্শকসকল। বিশ্বকৰ্মণ নমস্তেভ্যং সৰ্বভীষ্টৌ প্ৰদোভৱ এছ সচন্দন পুষ্প বিল্ব পত্ৰাঞ্জলি বিশ্বকৰ্মাণে নমঃ। ছাৰ মোৰ সৈতে আছে বাকী সম্পাদক হেমন্ত শৰ্মা ছাৰ আছে। প্ৰত্যেক বছৰে আমি 2003 চনৰ পৰা আমি বিশ্বকৰ্মা পূজা ইয়াত অনুষ্ঠিত কৰি আছোঁ, অনুষ্ঠিত কৰোঁ। এই মহঙা দিনতো আমি সকলোৱে মিলি যাতে সকলোৱে আমাৰ কাৰ্যকলাপবিলাক যেন নিৰ্বিঘ্নে পাৰ হৈ যায়, যন্ত্ৰ পাতি যেন আমাৰ সুকলমে থাকে, এই আশীৰ্বাদ বিচাৰি আমি বিশ্বকৰ্মাৰ ওচৰত আমি প্ৰণতি কৰোঁ। এই প্ৰতিশ্ৰুতিৰে আমি বিশ্বকৰ্মা পূজা বাৰে বাৰে অনুষ্ঠিত কৰি আছোঁ। হয়, উৎসৱৰ পৰিৱেশ বঙাইগাঁৱতো ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে কালিৰ নিশালৈকে আপোনালোকে কাম কৰিলে। গোটেই বছৰটোৰ আজিৰ দিনটো কিন্তু অতি গুৰুত্বপূৰ্ণ আপোনালোকৰ। হয় হয়, ঠিকেই। আমাৰ আজিৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ। আমি ইয়াতে নিউ বঙাইগাঁও প্ৰেছত যিটো মেচিনৰ কাৰণে আমি বিশ্বকৰ্মা পূজা আয়োজন কৰিছোঁ, এইটো বেছ উৎসাহপূৰ্ণ। আমাৰ সকলোৱে মিলিজুলি আমি একেলগে কৰোঁ। এইবাৰো আমি তেনেকৈ গোটেইবিলাকে লগ লাগি একেলগে পূজাখন কৰিবলৈ লৈছোঁ। খিচিৰি আয়োজন আছে, লগতে পায়স এইবাৰ নতুনকৈ কৰা হৈছে। এই গোটেইখিনি আমি গোটেইবিলাকে লগ লাগি পেলাই একেলগে অনুষ্টুপীয়াকৈ হ'লেও পূজাখন কৰিবলৈ লৈছোঁ। আৰু প্ৰতিদিন পৰিয়ালৰ প্ৰত্যেকগৰাকী বঙাইগাঁও কাৰ্যালয়ৰ সৈতে জড়িত প্ৰত্যেকগৰাকী কৰ্মচাৰীৰ পৰিয়ালসহ আহি উপস্থিত হ'ব আৰু খিচিৰিৰ লগতে পায়সৰো ব্যৱস্থা কৰিছে বুলি আজিৰ দিনটোত তেওঁলোকে উল্লেখ কৰিছে। মুঠৰ ওপৰত বিশ্বকৰ্মা পূজাৰ দিনটোত বছৰৰ অতি গুৰুত্বপূৰ্ণ দিন। যিসমূহ যন্ত্ৰৰ সৈতে জড়িত যিসমূহ প্ৰতিষ্ঠান আছে আৰু প্ৰতিদিন অসমীয়া প্ৰতিদিনৰ কাৰ্যালয়ো ব্যতিক্ৰম নহয়। ইয়াত প্ৰত্যেক বছৰে এনেধৰণে পূজা কৰা হয়, বিশ্বকৰ্মা বাবাক আৰাধনা কৰা হয়, যাতে এই যন্ত্ৰাংশসমূহ সুন্দৰভাৱে যাতে পৰিচালনা কৰিব পাৰে, যাতে কোনো ধৰণৰ বিজুতি নহয়, তাৰ বাবে প্ৰত্যেক বছৰে এই আয়োজনেই কৰা হয়। তাৰ সমান্তৰালভাৱে পূজাৰ যি উৎসৱমুখৰ পৰিৱেশ, প্ৰত্যেকগৰাকী কৰ্মচাৰীৰ পৰিয়াল ইয়াত আহি উপস্থিত হ'ব। এই উৎসৱমুখৰ পৰিৱেশ কিছু সময় পিছতেই আৰম্ভ হ'ব আৰু দিনজোৰা কাৰ্যসূচীৰে বঙাইগাঁৱৰ অসমীয়া প্ৰতিদিনৰ কাৰ্যালয়ত এনেধৰণেই আয়োজন কৰা হৈছে বাবা বিশ্বকৰ্মা পূজা। পৰিৱেশ দেখুওৱাৰ বাবে এয়া আপোনালোকে দেখিবলৈ পাইছে দৃশ্যাংশ। অসমীয়া প্ৰতিদিন কাকতৰ বঙাইগাঁৱৰ কাৰ্যালয়ৰ এই পূজাৰ আয়োজনৰ দৃশ্যাংশ আপোনালোকে দেখিবলৈ পাইছে। ইতিমধ্যে পূজা আৰম্ভ হৈছে। ৰাজ্যৰ অন্যান্য প্ৰান্তত আজি বৰ আড়ম্বৰপূৰ্ণকৈ বিশ্বকৰ্মা পূজাৰ আয়োজন কৰা হৈছে। আমি প্ৰতিটো স্থানৰ পৰা আপোনালোকক পৰিৱেশসমূহ দেখুৱাই গৈছোঁ।